নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিহুৰ পিছত অসমলৈ আহিব ৰাহুল গান্ধী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ভাৰত জোড়ো যাত্ৰাৰ পাছত এইবাৰ ভাৰত ন্যায় যাত্ৰা। বিহুৰ পাছতে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এইবাৰ উত্তৰ পূবৰ পৰা আৰম্ভ হ'ব কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা। নতুন বছৰত কংগ্ৰেছৰ যুৱৰাজে আৰম্ভ কৰিব এই পদযাত্ৰা। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মণিপুৰৰ পৰা আৰম্ভ কৰিব এই যাত্ৰা। মণিপুৰত আৰম্ভ কৰা পদযাত্ৰা ক্ৰমে নাগালেণ্ড হৈ প্ৰৱেশ কৰিব মেঘালয়ত। মেঘালয়ৰ পৰা ক্ৰমে প্ৰৱেশ কৰিব অসম আৰু পশ্চিম বংগত। 14 জানুৱাৰীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হ'ব এই যাত্ৰা। ইতিমধ্যে যাত্ৰা ৰোড মেপ তৈয়াৰ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰত 144 ধাৰা জাৰি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 5 জনতকৈ অধিক সমবেত হ'ব নোৱাৰিব। দুচকীয়া বাহনত 2 জন উঠাৰ নিষেধাজ্ঞা। দান বৰঙণি সন্দৰ্ভতো নিষেধাজ্ঞা আৰোপ কৰিছে। অসম নাগালেণ্ড সীমান্তত সান্ধ্য আইন জাৰি কৰিছে। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। 2 মাহলৈ বাহাল থাকিব এই সান্ধ্য আইন। আলফা চৰকাৰৰ শান্তি চুক্তিৰ পিছতে শিৱসাগৰত সতৰ্কতা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 1 জানুৱাৰীত আন এক অভিলেখ ৰচিব ইছৰোই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। সৌৰজগতৰ অধ্যয়ন কৰিবলৈ উৎক্ষেপণ কৰা হ'ব বিশেষ ছেটেলাইট। সৌৰজগতৰ ৰহস্য ভেদ কৰিবলৈ যাব এক্সপ'ছেট ছেটেলাইট। ব্ৰেক হ'ল আকাশগংগা সৌৰজগতৰ ৰেডিয়েশ্যন বিষয়ে অধ্যয়ন কৰিব। 1 জানুৱাৰীত আনুমানিক 9 বজাত কৰা হ'ব উৎক্ষেপণ। ব্ৰহ্মাণ্ডৰ আটাইতকৈ বেছি উজ্জ্বলিত 50টা অবজেক্টৰ ফটো সংগ্ৰহ কৰিব। পৃথিৱী পৃষ্ঠৰ পৰা 650 কিলোমিটাৰ ওপৰত পৰিভ্ৰমণ কৰিব ছেটেলাইটে। 2017 চনতে ইছৰোৱে আৰম্ভণি কৰিছিল এই বিশেষ অভিযানৰ। 9,50,00,000 টকা ব্যয় কৰা হৈছে এই অভিযানৰ বাবে। সৌৰজগতৰ চুম্বকীয় ক্ষেত্ৰ ৰেডিয়েশ্যন ইলেক্ট্ৰনৰো সন্ধান কৰিব। উৰণৰ 22 মিনিট পিছতে নিজৰ কক্ষপথ পাব এক্সপ'ছেট ছেটেলাইট। সৰ্বমুঠ 469 কিলোগ্ৰাম এক্সপ'ছেট ছেটেলাইটৰ ওজন।